চেংফা মই পোনে পোনে দেখুৱাম যে SIT যিটো দল আছে অৰ্থাৎ CID যিটো দল ইয়াতে আহিছিলে গতিকে CID কাৰ্যালয়ৰ পৰা যিহেতু 3খনকৈ বা 4খনকৈ যি বাহনত আহিছিলে দলটো গতিকে এই বৃহৎ দলটো ইতিমধ্যে মূল দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিছে আৰু প্ৰতিটো কোঠাতে SIT দলে অভিযান চলাব বা তেওঁলোকে ইয়াতে প্ৰতিটো কোঠাত তেওঁলোকে পুংখানুপুংখভাৱে গোটেই বিষয়খিনি চাব যে কিবা ধৰণৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে কিছু তেওঁলোকে নথিপত্ৰ পায় নেকি অৰ্থাৎ কোনো তথ্য প্ৰমাণ পায় নেকি গোটেই বিষয়খিনি চাব আইছেংফা এটা কথা এইকণতে মই উল্লেখ কৰিছোঁ যে যিহেতু হাৰ্টথ্ৰব আমাৰ মাজত নাই গতিকে গোটেই বিষয়টো বৰ্তমান জাতিৰ প্ৰশ্ন হৈছে বা অসমবাসীৰ এটা প্ৰশ্ন হৈ আছে যে তিনিগৰাকী যিহেতু ব্যক্তি সেই তিনিগৰাকী ব্যক্তি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু যিগৰাকী শেখৰ গোস্বামী গতিকে এই কেইগৰাকীৰ আচলতে ইতিমধ্যেই অসমবাসীৰ দাবী আছিল যে এই তিনিগৰাকীক অতি শীঘ্ৰে SIT অৰ্থাৎ যিটো তদন্তকাৰী দল গঠন কৰি দিছিল মুখ্যমন্ত্ৰীৰ নেতৃত্বত গতিকে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত গঠন কৰি দিয়া SIT দলটোৱে এই তিনিগৰাকী মূল অভিযুক্তক অসমলৈ আনি বা SITয়ে তেওঁলোকক আনি তিনিগৰাকীৰ বিৰুদ্ধে তেওঁলোকে জেৰা চলাওক তিনিগৰাকীক আৰু এই তিনিগৰাকীক জেৰা চলাই অসমবাসীক আচলতে আশ্বস্ত কৰিব পৰাকৈ অৰ্থাৎ যি আইনীভাৱে যিখিনি প্ৰয়োজন হয় অৰ্থাৎ তেওঁলোক যাতে আইনৰ সুৰুঙা দি পাৰ হৈ যাব নোৱাৰে তাৰ বাবে যি ধৰণৰ প্ৰয়োজন হয় আৰক্ষীয়ে সেই ধৰণৰ নথিপত্ৰ যোগাৰ কৰক অৰ্থাৎ কোনো ধৰণৰ আইনৰ সুৰুঙাইদি যাতে তিনিগৰাকী ব্যক্তি পাৰ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে গতিকে নিৰ্দেশনা জাৰি কৰাৰ পাছত SIT দলটোৱে কালি প্ৰথমবাৰৰ বাবে শ্যামকানু মহন্তৰ ঘৰত অভিযান চলালে আৰু আজি দ্বিতীয় দিনৰ বাবে গতিকে কালিৰ যিহেতু অভিযান চলাই বহুখিনি সামগ্ৰী জব্দ কৰি SIT দলটোৱে লৈ গৈছিল আজিও এটা বাকচ লৈ অহা হৈছে সেই বাকচত কেনেধৰণৰ কি সামগ্ৰী লাভ কৰে বা কি কিছু সন্দেহজনক আপত্তিজনক তথ্য কিছু লাভ কৰে নেকি সেই তাৰ উদ্দেশ্যে এই ধৰণে অভিযান চলিব কিন্তু এটা কথা আইছেংফা উল্লেখ কৰিছোঁ যে কালি যদি মোৰ ভুল হোৱা নাই তেন্তে এটা কক্ষতহে মাত্ৰ অভিযান চলাইছিল যিটো কক্ষ কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল শ্যামকানু মহন্তই কিন্তু আজি শ্যামকানু মহন্তৰ ৰাজপ্ৰসাদ সদৃশ যিটো বাসগৃহ আছে এই বাসগৃহটোৰ প্ৰতিটো কোঠালিত আজি অভিযান চলাৰ সন্দেহ আছে বা অভিযান চলোৱাৰ কিছু উমান পাইছোঁ গতিকে প্ৰতিটো কোঠাত যদি SITয়ে অভিযান চলায় তেন্তে নিশা হয়তো মাজনিশা পৰ্যন্ত হয়তো অভিযান চলিব পাৰে গতিকে এই অভিযানত কি ধৰণৰ তথ্য বা কি ধৰণৰ নথিপত্ৰ বা কি ধৰণৰ আপত্তিজনক বিষয় লাভ কৰে এই গোটেই বিষয়খিনি পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু এটা কথা স্পষ্ট বা এটা কথা লক্ষণীয় যে অসমবাসীৰ কিন্তু প্ৰশ্ন বা যিহেতু কালিৰ দিনটোতো আন্দোলন প্ৰতিবাদমুখী পৰিৱেশ এটা হৈ পৰিছে য'ত লাঠিচাৰ্জ কৰাৰ এটা ঘটনাও হৈ গৈছে অসম আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছে আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন গতিকে এনে সময়ত জুবিন গাৰ্গৰ যিটো ন্যায় আছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যিটো বৰ্তমান শ্লোগান ওলাইছে এই শ্লোগানৰ প্ৰতি লক্ষ্য ৰাখি যিটো দল গঠন কৰি দিছে এই দলে যাতে কোনো ধৰণৰ আইনৰ সুৰুঙাৰে তিনিগৰাকী যি ব্যক্তি আছে ব্যক্তি পাৰ হৈ যাব নোৱাৰাকৈ তথ্য প্ৰমাণ সাজু কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা কিন্তু এই নিৰ্দেশনাৰ পাছতে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক সন্মান জনাই SIT দলটোৱে তেওঁলোকে যথোপযুক্ত অৰ্থাৎ যি ধৰণৰ তথ্য প্ৰমাণে এই তিনিগৰাকী ব্যক্তিক যাতে আইনৰ সুৰুঙাৰে পাৰ হৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ অভিযান চলিছে কিন্তু বিষয় হ'ল যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল ছিংগাপুৰত এইগৰাকী শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল সেই ফেষ্টিভেলত যোৱাৰ বাবে গৈ জুবিন গাৰ্গৰ মৃত্যু হ'বলগীয়া হ'ল গতিকে মৃত্যুৰ আচলতে এই যি মৃত্যু আছিল জুবিন গাৰ্গৰ মৃত্যু কোনো পধ্যেই সাধাৰণ মৃত্যু হিচাপে মানি লোৱা নাই প্ৰতিগৰাকী অনুৰাগীয়ে প্ৰতিগৰাকী গুণমুগ্ধই গতিকে এই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বা জুবিন গাৰ্গৰ মৃত্যুত এই তিনিগৰাকীক মূল অভিযুক্ত হিচাপে যিহেতু অসমবাসী ৰাইজে কৈছিল গতিকে এই তিনিগৰাকী ব্যক্তিক শীঘ্ৰেই SITয়ে তেওঁলোকক আনি জেৰা চলোৱাৰ কথা উল্লেখ কৰিছিল বা জেৰা চলোৱাৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকী কিন্তু বৰ্তমানো এটা কথা উল্লেখ কৰিব লাগিব যে যি সময়ত ৰাজ্যবাসীয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে যে তিনিগৰাকীক অতি শীঘ্ৰে অসমলৈ আনিব লাগে কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে শ্যামকানু মহন্তৰ বাসগৃহত কি এনেধৰণৰ যি অভিযান চলায় কি ধৰণৰ নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰে বা SIT দলে জব্দ কৰে সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু এই তিনিগৰাকী যি ব্যক্তি আছে অভিযুক্ত ব্যক্তি এই তিনিগৰাকী ব্যক্তি কিন্তু বৰ্তমানো অসমত নাই অৰ্থাৎ তেওঁলোকৰ অসমত নামগোন্ধ নাই গতিকে এগৰাকী ব্যক্তিক যিহেতু আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে SIT দলে কিন্তু আন যি দুগৰাকী আছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই দুগৰাকী ব্যক্তিৰ কিন্তু বৰ্তমানো কোনো সন্ধান নাই বা তেওঁলোক একোগৰাকী মষ্ট ৱান্টেড গতিকে এই দুগৰাকী ব্যক্তিক অনাৰ বাবে বৰ্তমানো সক্ষম নোহোৱা SITয়ে শ্যামকানু মহন্তৰ বাসগৃহত বা যিগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলাই কি ধৰণৰ নথিপত্ৰ জব্দ কৰে বা গোটেই বিষয়টো মৃত্যুৰ
আচলতে ৰহস্যটো ৰহস্য হৈ থাকিবনে আন বিষয়তহে এইকেইগৰাকী দুগৰাকী ব্যক্তিক বা এই দুগৰাকী যি অভিযুক্ত এই অভিযুক্ত দুগৰাকীক দোষী সজোৱাৰ এটা চেষ্টা কৰি আছে সেয়া লক্ষণীয় হ'ব সময়তে কিন্তু এটাই কথা যে জুবিন গাৰ্গৰ মৃত্যু কি ধৰণে হৈছিল জুবিন গাৰ্গৰ মৃত্যুত কোন কোন দোষী জুবিন গাৰ্গৰ মৃত্যু কিহৰ ভিত্তিত হ'ব বা কিহৰ বাবে হ'বলগীয়া হ'ল কাৰ কাৰ দুখ আছে জুবিন গাৰ্গৰ মৃত্যুত এই যি স্থান আছিল ইয়তত উপস্থিত থকা বা ইয়তত থকা 15 গৰাকী ব্যক্তিক কেতিয়ালৈ এইখন SIT বা গঠন কৰি দিয়া SIT অসমলৈ মাতি আনিব বা অসমলৈ মাতি আনি তেওঁলোকক CID কাৰ্যালয়ত কেতিয়ালৈ জেৰা চলাব গোটেই বিষয়টো কিন্তু বৰ্তমান প্ৰশ্নবোধক এটা বিষয় হৈ আছে এই বিষয়টোৰ যি উত্তৰ সেই প্ৰশ্নৰ উত্তৰ কিন্তু অসমবাসী ৰাইজে বিচাৰিছে কিন্তু যিটো প্ৰশ্নৰ উত্তৰ মাত্ৰ এটাই হৈ আছে যে বৰ্তমান শেখৰ গোস্বামীহে বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে শেখৰ গোস্বামীক কিন্তু আন অভিযুক্তসকল কিন্তু বৰ্তমানো মুকলি আকাশৰ তলত আমি যদি কওঁ যে ইয়তত যি আসাম এছ'চিয়েশ্যন আছিল যিটো ছিংগাপুৰ সেই ছিংগাপুৰৰ কোনো এগৰাকী ব্যক্তিক অসম আৰক্ষীয়ে বা SIT দলে বৰ্তমান খোজা পোছাৰ বাবে তেওঁলোকক মাতি অনা নাই আন দুগৰাকী আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সেই দুগৰাকীও কিন্তু কোনো ধৰণৰ বৰ্তমান তেওঁলোকৰ নাম গোন্ধ নাই গতিকে পৰৱৰ্তী সময়ত আমিও গোটেই বিষয়টোত দৃষ্টিগোচৰ ৰাখিম যে কি ধৰণে গোটেই বিষয়টো লৈ যোৱা যায় অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ বিপৰীতে যদি আন বিষয়তহে এই দুগৰাকীক দোষী সজোৱা হয় সেই বিষয়টো কিন্তু সময়ত লক্ষণীয় হ'ব আইচেংখা অনুভৱ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া খবৰ জনালে আৰু আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ SIT আজি পুনৰ অভিযান আৰম্ভ কৰিছে শ্যামকানু মহন্তৰ বাসগৃহত শ্যামকানু মহন্তৰ বাসগৃহৰ দৰ্জা ভাঙি ইতিমধ্যে SIT দল প্ৰৱেশ কৰিছে আৰু আজি SIT দলটোৱে শ্যামকানু মহন্তৰ বাসগৃহত আজি অভিযান চলোৱাৰ সম্ভাৱনা আছে কালি যিহেতু শ্যামকানু মহন্তৰ বাসগৃহত অভিযান চলাইছিল যদিও কেৱল কাৰ্যালয়ত চলাইছিল মূল প্ৰৱেশ দুৱাৰ ঘৰৰ সেই প্ৰৱেশ দুৱাৰ দৰ্জা ভাঙিবলৈ চেষ্টা কৰিছে SIT দলে আৰু দৰ্জা ভাঙি ভিতৰত কৰিব আমি দেখিছোঁ এয়া শ্যামকানু মহন্তৰ বিশাল এটা অট্টালিকা এয়া গীতানগৰৰ এইটো এটা বিশাল অট্টালিকা আৰু এই অট্টালিকাটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ SIT দল ইতিমধ্যে আহিছে আৰু এই SIT দলে ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যিহেতু এটা ডাঙৰ তলা ওলমি আছিল ঘৰৰ আৰু সেই তলা ওলমি থকাৰ পৰিপ্ৰেক্ষিতত ঘৰৰ ভিতৰৰ মূল প্ৰৱেশ দুৱাৰৰ তলাটো ভাঙিবলৈ চেষ্টা কৰিছে ইয়াৰ দৃশ্যটো দেখাবলৈ যত্ন কৰিছোঁ ভিতৰলৈ গৈ কেনেধৰণৰ দিশসমূহ চালি যাইছে আমি দৰ্শকসকলক দেখুৱাইছোঁ শ্যামকানু মহন্তৰ বাসগৃহত SIT দল উপস্থিত হৈ শ্যামকানু মহন্তৰ বাসগৃহৰ দৰ্জা ভাঙি SIT দলটোৱে ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু কালিৰ দিনটোত শ্যামকানু মহন্তৰ বাসগৃহত উপস্থিত হৈছিল SIT দল কিন্তু কালিৰ দিনটোত কেৱল শ্যামকানু মহন্তৰ কাৰ্যালয়তহে SIT অভিযান চলাইছিল আৰু কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ নথি পত্ৰ সংগ্ৰহ কৰিছিল মোবাইল লেপটপ ইত্যাদি হাৰ্ড ডিস্ক ইত্যাদি আচলতে SIT দলে লাভ কৰিছিল কিন্তু আজিৰ দিনটোত শ্যামকানু মহন্তৰ এইটো প্ৰসাদোত্তম এইটো অট্টালিকাত প্ৰৱেশ কৰি দৰ্জা ভাঙি প্ৰৱেশ কৰিছে আৰু আজি প্ৰত্যেকটো কোঠাতে SIT অভিযান চলাব বুলি জানিব পৰা গৈছে ইতিমধ্যে SIT দলে এই অভিযান আৰম্ভ কৰিছে গতিকে আজিৰ দিনটোত SIT দলটোৱে কি নথি পত্ৰ লাভ কৰে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ শ্যামকানু মহন্তৰ বিৰুদ্ধে যিহেতু সমগ্ৰ অসমবাসীয়ে অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে শ্যামকানু মহন্তক সমগ্ৰ অসমবাসীয়ে দোষী বুলি কৈছে দায়ী বুলি কৈছে গতিকে শ্যামকানু মহন্ত ক'ত আছে এতিয়ালৈকে কোনো খা খবৰ নাই কালিৰ দিনটোত ফেচবুকত এটা লাইভ আহিলে আৰু তাৰ পাছত তেওঁ নিজৰ চাফাই গাবলৈ আৰম্ভ কৰিলে কিন্তু অসমবাসী তেওঁৰ কথাত কোনো কাৰণতে আশ্বস্ত নহয় এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে তদন্ত চলিব শ্যামকানু মহন্তই যিহেতু জুবিন গাৰ্গক লৈ গৈছিল ছিংগাপুৰলৈ তেওঁৰ অনুষ্ঠানৰ বাবে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে তাৰ পাছত তেওঁ যিসমূহ আচলতে সংবাদ মাধ্যমৰ আগত কৈ আছে বা সামাজিক মাধ্যমত বাৰে বাৰে তেওঁ উলট পালট কথা কৈ আছে তেওঁ প্ৰথমবাৰ যদি এটা কথা কয় তেওঁ দ্বিতীয়বাৰ আন এটা কথা কয় কালিৰ দিনটোত তেওঁ কি কথা ক'লে সেয়া দৰ্শকসকলে শুনিছে গতিকে তেওঁৰ প্ৰথমটো কথাৰ লগত দ্বিতীয়টো কথাৰ কোনো মিল নাথাকে গতিকে সেইজন শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'বলৈ গৈ আছে আৰু SIT দলে এনেধৰণে অভিযান আৰম্ভ কৰিছে আমি ইতিমধ্যে জনাইছোঁ যে কালিৰ দিনটোতো অভিযান চলাইছিল আৰু আজিৰ দিনটোতো অভিযান এয়া আৰম্ভ কৰিছে SIT দলটোৱে শ্যামকানু মহন্তৰ এইটো বাসগৃহত দৰ্জা ভাঙি ইতিমধ্যে SIT দল প্ৰৱেশ কৰিছে আৰু SIT দলে আজি প্ৰত্যেকটো কোঠাতে তন্নকৈ পৰীক্ষা কৰিব আৰু আজিৰ দিনটোত SIT দলটোৱে কি নথি পত্ৰ সংগ্ৰহ কৰে বা কি আজিৰ দিনটোত কেনেধৰণৰ আচলতে লাভ কৰে কি তথ্য আজি SIT দলটোৱে লাভ কৰে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ শ্যামকানু মহন্ত অথবা সিদ্ধাৰ্থ শৰ্মা এই দুইজনৰ বিৰুদ্ধে আচলতে কিমান কঠোৰ হ'ব SIT বা অসম আৰক্ষী সেয়া যথেষ্ট লক্ষণীয় হ'ব এই গোটেই সমগ্ৰ বিষয়টোৰ ওপৰত আচলতে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে সমগ্ৰ ৰাজ্যবাসীয়ে সমস্তৰে আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে আৰু
সমগ্ৰ ৰাজ্যবাসী আচলতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জাঙুৰ খাই আছে কাৰণ শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল আৰু ছিংগাপুৰলৈ নি জুবিন গাৰ্গ ক'ত আছে তেওঁ নাজানো বুলি ক'লে তেওঁ মিটিঙত ব্যস্ত আছিল সেই সময়ত জুবিন গাৰ্গ ক'ত আছে কাৰ লগত পাৰ্টি কৰিবলৈ গৈছে তেওঁ সেইবোৰ একোৱেই নাজানো বুলি তেওঁ প্ৰথম দিনাই কৈছে গতিকে ইমান দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়া শ্যামকানু মহন্তক কোনো কাৰণতে অসমৰ ৰাজ্যে সহজে আচলতে মানি নলয় বা শ্যামকানু মহন্তৰ উচিত শাস্তিৰ দাবী সকলোৱে কৰিছে আৰু যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যিগৰাকী সিদ্ধাৰ্থ শৰ্মাই সাগৰত আচলতে আমোদ প্ৰমোদত ব্যস্ত হয় জুবিন গাৰ্গৰ কোনো দায়িত্ব লোৱা নাছিল জুবিন গাৰ্গক লাইফ জেকেট অবিহনে পানীত নামিবলৈ দিছিল য'ত নেকি চিকিৎসকে জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰি থাকিবলৈ কৈছিল তাৰ পাছত সিদ্ধাৰ্থ শৰ্মা ইমান দায়িত্বজ্ঞানহীনভাৱে কেনেকৈ জুবিন গাৰ্গক সাগৰৰ পানীত নামিবলৈ দিলে তাক লৈ আচলতে সমগ্ৰ ৰাজ্যবাসী যথেষ্ট ক্ষোভিত আৰু গতিকে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে উচিত তদন্ত হ'বই লাগিব বুলি সমগ্ৰ ৰাজ্যবাসীৰ দাবী সমগ্ৰ জুবিন অনুৰাগীসকলৰ দাবী গতিকে এই সন্দৰ্ভত SITয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াইছে